সৰুপথাৰত চাওতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সৰুপথাৰৰ ১ নং টেঙাহোলা গাঁৱত চাওতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ভাগ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰথম দিনা প্ৰতিনিধি পঞ্জন শিবিৰ মুকলি প্ৰেক্ষাগৃহ উন্মোচন আৰু বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি তাৰে চুতাম নামেৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে আজি দ্বিতীয় দিনা চাওতালী সাংস্কৃতিক বিকাশ জাতিৰ নিচান মাঝি থান আৰু জাহেৰ থান পূজাথলী উন্মোচন কৰে। ইফালে অসমৰ ১৯খন জিলাৰ লগতে কেন্দ্ৰীয় পতাকা ভাগ উত্তোলন কৰে। দিনৰ ১১ মান বজাত এক বাৰেৰাখনীয়া সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰাৰ পাছত মুকলি সভা আৰু নিশাৰ ভাগলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। নিশাৰ ভাগলৈ অধিৱেশনৰ থলী লোকে লোকাৰণ্য হৈ পৰে। আজি অসম চাওতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক অধিৱেশন গোলাঘাট জিলাৰ সৰুপথাৰ ১ নং টেঙাহোলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মনস্থ কৰা হৈছিলে। তাৰে প্ৰথম দিনৰ কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে পাৰ হৈ গৈছে। প্ৰথম দিনৰ কাৰ্যসূচী আছিলে আমাৰ প্ৰতিনিধি পঞ্জীয়ন লগতে শিবিৰ মুকলি প্ৰেক্ষাগৃহ উন্মোচন আৰু ৰাতিলৈ প্ৰতিনিধি সভা সাংস্কৃতিক সন্ধিয়া ইমানতে আৰু লগতে আমাৰ এই বাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি তৰে চুতাম নামৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ল। আৰু লগতে আমাৰ মাজত অতিথি হিচাপত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ডিব্ৰুগড় অনাতাঁৰ শিল্পী চৈত্যনাথ হেমব্ৰম লগতে মেটকা মুৰ্মু দুয়োগৰাকী শিল্পী পেঞ্চনাৰ। তেখেতসকলে আহি আমাৰ মাজত এই সাহিত্য উন্মোচকৰ লগত লৈ বিভিন্ন ধৰণৰ উদ্যোগনি আৰু লগতে আমাৰ এই তৰে চুতাম নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। তাৰপাছত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ল। ৰাতি আহাৰ খাই বিৰতি ৰাতি লাইট অফ কৰা হ'ল। দ্বিতীয় দিনৰ কাৰ্যসূচীৰে আমি প্ৰথম ২৯ তাৰিখৰ কাৰ্যসূচীটোত আমি আহি পোনপ্ৰথমে আমাৰ যি চাওতালী সাংস্কৃতিক বিকাশ জাতিৰ নিচান আমাৰ মাঝি থান আৰু জাহেৰ থান পূজাথলী এই দুই থান উন্মোচন কৰা হয়। আৰু ইয়াৰ পাছত ২ নম্বৰ কাৰ্যসূচী য'ত অসমৰ ১৯টা ডিষ্ট্ৰিক্টৰ লগতে চেণ্ট্ৰেলৰ আমি পতাকা উত্তোলন কৰোঁ আৰু ইয়াৰ পতাকা উত্তোলন কৰি আমাৰ যি পণ্ডিত